নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মহাভাৰতৰ সেইগৰাকী নাৰীৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ, যিয়ে গোটেই জীৱনটো বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছিল। মহাভাৰতৰ সেই নাৰীগৰাকী হৈছে কুন্তী। কুন্তীৰ জন্ম ক'ত হৈছিল? কুন্তীৰ পিতা মাতা কোন আছিল? কুন্তী কেনেকৈ শ্ৰীকৃষ্ণৰ পেহীয়েক হৈছিল? পাছত কুন্তীৰ মৃত্যু কেনেকৈ হৈছিল? কুন্তীৰ বিষয়ে এই কথাবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে অৱশ্যেই চাব, আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন এতিয়া আমাৰ কথা আৰম্ভ কৰোঁ। আমাৰ আজিৰ কথাভাগ মহাভাৰতৰ পৰা লোৱা হৈছে। কুন্তী। কুন্তী নামটো আমাৰ সকলোৰে পৰিচিত। কুন্তী আছিল পাণ্ডৱসকলৰ মাতৃ। কুন্তী আছিল অনেক অপাৰ ধৈৰ্যশীলা, সংযমশীলা এগৰাকী নাৰী, এগৰাকী পত্নী, এগৰাকী বোৱাৰী, এগৰাকী সতিনী, এগৰাকী মাতৃ তথা এগৰাকী শাহু। কুন্তীৰ সমান ধৈৰ্যশীলা নাৰী আগতেও কোনো নাছিল আৰু পাছতো আজিলৈকে কোনো হ'ব পৰা নাই, আৰু বৰ্তমান সময়ত ভৱিষ্যতৰ কথাটো নকলেও হ'ব। কুন্তীৰ জন্মগত নাম আছিল পৃথা। যাদৱ বংশৰ ৰজা সুৰসেনৰ বসুদেৱ, দেৱভাগ, দেৱশ্ৰৱা আদি কৰি 9জন পুত্ৰ আছিল আৰু এগৰাকী কন্যা আছিল। সুৰসেনৰ এই কন্যাই হৈছে পৃথা। পৃথা আছিল কৃষ্ণৰ পিতৃ বসুদেৱৰ নিজৰ ভগ্নী, সেয়েহে পৃথা হৈছিল কৃষ্ণৰ পেহীয়েক। সিফালে ভোজবংশৰ ৰজা কুন্তীভোজ আছিল সুৰসেনৰ পেহীয়েকৰ পুত্ৰ। কুন্তীভোজ বহুদিন নিঃসন্তান আছিল, সেয়েহে সুৰসেনে এটা বচন ৰক্ষাৰ্থে নিজৰ কন্যা পৃথাক শিশুকালতে কুন্তীভোজৰ হাতত সমৰ্পণ কৰিছিল। ৰজা কুন্তীভোজে কন্যা হিচাপে তুলি তালি ডাঙৰ দীঘল কৰাৰ কাৰণে পৃথাৰ নাম হয় কুন্তী। এদিন ৰজা কুন্তীভোজৰ ঘৰলৈ মহৰ্ষি দুৰ্বাসাৰ আগমন ঘটিল। তেতিয়া কুন্তীয়ে ঋষি দুৰ্বাসাৰ বহুতো সেৱা শুশ্ৰূষা কৰিছিল। কুন্তীৰ সেৱা সৎকাৰত প্ৰসন্ন হৈ ঋষি দুৰ্বাসাই কুন্তীক এটা অমোঘ বশীকৰণ মন্ত্ৰ প্ৰদান কৰিছিল। ঋষি যোৱাৰ পাছত কুন্তীয়ে ঋষি প্ৰদত্ত মন্ত্ৰৰ শক্তি পৰীক্ষা কৰি চাবলৈ চেষ্টা কৰোঁতে মন্ত্ৰৰ প্ৰভাৱত স্বয়ং সূৰ্য দেৱতা প্ৰকট হৈ ৰাজকুমাৰী কুন্তীক এটা পুত্ৰ সন্তান প্ৰদান কৰিছিল। পিছে কুমাৰী কালতে সন্তান লাভ কৰি কলংক তথা লোকলজ্জাৰ ভয়ত কুন্তীয়ে সেই সন্তানটো গংগা নদীত উটুৱাই দিছিল। কবচ আৰু কুণ্ডলৰ সৈতে জন্ম লাভ কৰা এই সন্তানেই পাছত মহাৰথী কৰ্ণ নামে খ্যাত হয়। পাছত ৰজা কুন্তীভোজে আয়োজন কৰা স্বয়ম্বৰ সভাত কুন্তীয়ে কুৰুবংশৰ ৰজা পাণ্ডুক স্বামী বৰণ কৰি বিবাহ কৰে। বিবাহৰ পাছৰ পৰাই কুন্তীৰ দুখদায়ক জীৱন সংগ্ৰাম আৰম্ভ হয়। কুন্তীৰ লগত বিবাহ হোৱাৰ কিছুদিন পাছত ৰজা পাণ্ডুৱে মদ্ৰ দেশৰ ৰাজকুমাৰী মাদ্ৰীৰ লগত বিবাহ কৰে। তাৰ পাছত এদিন ৰজা পাণ্ডু মৃগয়া কৰিবলৈ গৈছিল। মৃগয়া কালত পহু বুলি ভাবি পাণ্ডুৱে শব্দভেদী বাণ মাৰি বাঘৰ ৰূপ ধাৰণ কৰি কামকেলিত মগ্ন হৈ থকা এহাল ব্ৰাহ্মণ দম্পতীক হত্যা কৰে। তেতিয়া সেই ব্ৰাহ্মণে ৰজা পাণ্ডুক অভিশাপ দিলে যে যদিহে ৰজাই কোনো স্ত্ৰীৰ লগত সংগম কৰিবলৈ যায় তেন্তে সেই মুহূৰ্ততে পাণ্ডুৰ মৃত্যু ঘটিব। ব্ৰাহ্মণৰ পৰা অভিশপ্ত হৈ ৰজা পাণ্ডুৱে ৰাজসিংহাসন ত্যাগ কৰি বনত আশ্ৰম পাতি থাকিবলৈ লয়। পাণ্ডুৰ লগতে ৰাণী কুন্তী আৰু মাদ্ৰীও বনত থাকিবলৈ যায়। তেতিয়ালৈকে পাণ্ডু নিঃসন্তান হৈ আছিল। নিঃসন্তান পাণ্ডুৱে সন্তান কামনা কৰাত ৰাণী কুন্তীয়ে স্বামী পাণ্ডুৰ আগত দুৰ্বাসা ঋষিৰ বৰদানৰ কথা কয়। কুন্তীৰ কথা শুনি পাণ্ডুৱে সন্তান প্ৰাপ্তিৰ বাবে ঋষি প্ৰদত্ত মন্ত্ৰ প্ৰয়োগ কৰি দেৱতাসকলৰ পৰা পুত্ৰ প্ৰাপ্ত কৰিবলৈ কয়।
স্বামীৰ কথা মানি কুন্তীয়ে মন্ত্ৰৰ শক্তিৰে ক্ৰমে ধৰ্মৰাজ, পৱন দেৱতা আৰু দেৱৰাজ ইন্দ্ৰৰ আহ্বান কৰি যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুন নামে 3 পুত্ৰ লাভ কৰে। তাৰ পাছত মাদ্ৰীৰ বাবে 2 অশ্বিনী কুমাৰক আবাহন কৰি নকুল আৰু সহদেৱক লাভ কৰে। এনেদৰে পঞ্চ পাণ্ডৱৰ জন্ম হয়। তাৰ কিছুদিন পাছত ৰজা পাণ্ডুৰ মৃত্যু হয়। স্বামীৰ লগতে মাদ্ৰীয়েও সতী হৈ দেহ ত্যাগ কৰে। তেতিয়া 5জন পুত্ৰৰ দায়িত্ব কুন্তীৰ ওপৰত আহি পৰে। পাণ্ডুৰ মৃত্যুৰ পাছত পুত্ৰসকলৰ সৈতে কুন্তীয়ে হস্তিনাপুৰৰ ৰাজভৱনলৈ ঘূৰি যায়। পিছে ৰাজভৱনলৈ ঘূৰি গৈও কুন্তীৰ জীৱনলৈ পুনৰ সুখ ঘূৰি নাহিল। দুৰাচাৰী দুৰ্যোধনৰ কপটতাৰ বাবে পুত্ৰসকলৰ সৈতে কুন্তীয়ে পদে পদে দুখ ভোগ কৰিবলগীয়া হৈছিল। বাৰণাৱতৰ জতুগৃহ দাহৰ পাছত ৰাজকুমাৰী তথা মহাৰাণী কুন্তীয়ে পুত্ৰসকলৰ সৈতে বহুদিন বনবাস খাটি ভিক্ষাৰীৰ জীৱন যাপন কৰিবলগীয়া হৈছিল। তাৰ পাছত ৰাজকুমাৰী দ্ৰৌপদীক বোৱাৰী হিচাপে পোৱাৰ পাছত পুত্ৰসকলৰ সৈতে কুন্তী পুনৰ হস্তিনাপুৰলৈ ঘূৰি আহিছিল। পিছে দুৰ্যোধনৰ চক্ৰান্তত পাণ্ডৱসকলে নতুনকৈ ইন্দ্ৰপ্ৰস্থ নগৰী নিৰ্মাণ কৰি তাত থাকিবলৈ গৈছিল। এই সময়তে কুন্তীৰ জীৱনলৈ ক্ষণকৰ বাবে অলপ সুখ ঘূৰি আহিছিল। কিন্তু দুৰ্যোধনৰ চক্ৰান্তত পাশা খেলত হাৰি বোৱাৰী দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছিল তথা ৰাজ্য হেৰুৱাই পাণ্ডৱসকল 13 বছৰৰ বাবে বনবাসলৈ যাব লগা হৈছিল। কুন্তী পুনৰ দুখৰ সাগৰত ডুব গ'ল। 13 বছৰ বনবাসৰ অন্তত পাণ্ডৱসকলে নিজৰ হেৰুৱাৰ ৰাজ্য পুনৰ ঘূৰাই বিচাৰিলে। কিন্তু দুৰাচাৰী দুৰ্যোধনে পাণ্ডৱসকলৰ ৰাজ্য ঘূৰাই নিদিলে, যাৰ ফলত কুৰুক্ষেত্ৰৰ যুদ্ধ লাগিল। যুদ্ধৰ কালছোৱাত কুন্তী হস্তিনাপুৰতে থাকিছিল। এই কুৰুক্ষেত্ৰৰ যুদ্ধত ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ, দুৰ্যোধন, দুঃশাসন আদি কৰি সম্পূৰ্ণ 100 পুত্ৰৰ মৃত্যু হ'ল। কুৰুক্ষেত্ৰৰ যুদ্ধত বিজয়ী হৈ পাণ্ডৱসকলে নিজৰ হেৰুৱাৰ ৰাজ্য ইন্দ্ৰপ্ৰস্থ ঘূৰাই পোৱাৰ লগতে হস্তিনাপুৰ ৰাজ্যৰো অধিকাৰ লাভ কৰে। নিজৰ পুত্ৰসকলে বিজয়ী হৈ প্ৰাপ্য অধিকাৰ লাভ কৰাৰ বাবে কুন্তীয়ে সন্তোষ লাভ কৰিছিল যদিও যুদ্ধত বহুতো আত্মীয় কুটুম্ব আদি কৰি বহুতো মানুহৰ মৃত্যু হোৱা বাবে মনলৈ শান্তি ঘূৰি নাহিল। তাৰ পাছত পাণ্ডৱসকলে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰে। অশ্বমেধ যজ্ঞ সমাপন হোৱাৰ কিছুদিন পাছত কুন্তীয়ে বানপ্ৰস্থী হৈ ধৃতৰাষ্ট্ৰ, গান্ধাৰী, বিদুৰ, সঞ্জয় আদিসকলৰ লগত বনলৈ গৈ গংগা নদীৰ পাৰৰ এটা কুটিৰত থাকিবলৈ লয়। তেনেতে এদিন ধৃতৰাষ্ট্ৰই যজ্ঞ কৰিবলৈ অগ্নি প্ৰজ্বলিত কৰিছিল। যজ্ঞকুণ্ডৰ চাৰিওফালে ধৃতৰাষ্ট্ৰ, গান্ধাৰী, কুন্তী আৰু সঞ্জয় বহি আছিল। সেই যজ্ঞকুণ্ডৰ অগ্নি বিয়পি গোটেই তপোবনৰ সকলোবোৰ জ্বলাই শেষ কৰি দিলে আৰু সেই প্ৰচণ্ড অগ্নিৰ গ্ৰাসত পৰি ধৃতৰাষ্ট্ৰ, গান্ধাৰী আৰু সঞ্জয়ৰ লগতে কুন্তীয়েও প্ৰাণত্যাগ কৰে। বান্ধৱসকল, এয়াই হৈছে মহাভাৰতৰ বৰেণ্য সতী নাৰী ৰাজকুমাৰী পৃথা অৰ্থাৎ মহাৰাণী কুন্তীৰ এক সংক্ষিপ্ত কথা। আজিৰ কথা কেনে লাগিল অনুগ্ৰহ কৰি কমেণ্টত জনাব আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল অনেক আন্তৰিক ধন্যবাদ। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ ইয়াতে সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।